আমাৰ এইখিনি ৰাস্তাটো যে পানীবিলাক যে এনেকুৱা ৰৈ থাকে, ৰৈ থকাৰ কাৰণে দেখিছে পালিকাবিলাকেও একদম পুৰা সুবিধা লৈছে, এনেকুৱা গা ধুই আছে দেখিছে। তাৰপিছত এইটো আমাৰ ফুটপাথ নতুনকৈ বনি গৈছে, ফুটপাথত আমাৰ মেলা এনেকুৱাকৈ অহা যোৱা কৰিছে দেখিছে। বগৰী এই ৰাস্তাটো চলুচন যে কোন যুগত হ'ব ঠিক নাই আৰু দেই। এই নিৰ্বাচনৰ আগতে যদি ঠিক নকৰে তো কেতিয়া ঠিক কৰিব। এইকেইদিন বাৰু পানী ৰখা বুলি মই পানী মাৰিবলগীয়া হোৱা নাই, এনেই পানী যদি নৰখে তেতিয়া আকৌ আমি পানী মাৰিবলগীয়া হয় ধূলিৰ কাৰণে। ৰাস্তা ভাল কৰিলেও কাম নাই। বহুত মানুহে ভয়ে ভয়ে গাড়ী চলাই দেখিছে, চাইডলৈ লৈ যায় কিবা হ'ব নেকি বুলি ভাবে। এয়া আমাৰ ফুটপাথটো দেখিছে, চবে এনেকৈ যায়। ইভেণ্টলি আমাৰ বগৰী কেই নম্বৰ টিপ? কেই নম্বৰ টিপ? 2 নম্বৰ বিজেপি নে? এতিয়া এই গাড়ীখন যে আহিব এইয়া বহুতে খাল আছে বুলি ভাবে আকৌ এইখিনি জেগাত। বিশেষকৈ স্কুলৰ ল'ৰা ছোৱালীখিনি বহুত প্ৰব্লেম হয় এইখিনি মানে আহিলে। মনুলা ক'ৰ পৰা আহিলে? অঁ অঁ